সন্ত্ৰাসৰ আন এটি নাম হৈ পৰিছে নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল। বাৰে বাৰে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনামা। চিকিৎসাৰ দৰে মহান বৃত্তিক কৰিছে কলুষিত। এইবাৰ চিকিৎসালয়খনৰ ভেৰণীয়া বাহিনীয়ে প্ৰহাৰ কৰিলে ৰোগীৰ আত্মীয়ক। জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ফৰিদুল হুছেইনৰ মালিকাধীন এই নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আপুনিও ডিউ কেয়াৰলৈ যায় নেকি? তেন্তে সাৱধান হওক। চিকিৎসা সেৱাক নস্বাত কৰি গুণ্ডাৰাজত নামিছে নগাঁৱৰ হৈবৰ গাঁৱস্থিত ডিউ কেয়াৰ নাৰ্ছিং হোম। কৰ্তৃপক্ষই ৰাখিছে এছাম ভেৰণীয়া গুণ্ডা বাহিনী। প্ৰাপ্ত তথ্য অনুসৰি 9 ফেব্ৰুৱাৰী তাৰিখে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে তেওঁৰে আত্মীয় ডিউ কেয়াৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকাৰ খবৰ ল'বলৈ যোৱাত ডিউ কেয়াৰৰ প্ৰৱেশদ্বাৰত সঞ্জীৱ দাসক বাধা প্ৰদান কৰে। নাৰ্ছিং হোমৰ কৰ্তৃপক্ষৰ নিৰ্দেশত চলা একাংশ গুণ্ডা বাহিনীয়ে বাধা প্ৰদান কৰে দাসক। নাৰ্ছিং হোমৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদি দাসৰ লগত প্ৰথমে বাক বিতণ্ডাত লিপ্ত হয় আৰু পিছত গুৰুলা গুৰুলিকৈ প্ৰহাৰ কৰে সঞ্জীৱ দাসক। মূৰত আৰু পিঠিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সঞ্জীৱ দাসক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰিছে যদিও ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সঞ্জীৱ দাস বৰ্তমান নগাঁও মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত আহত সঞ্জীৱ দাসৰ পৰিয়ালে হৈবৰগাঁও আৰক্ষী চকীত গোচৰ তৰিছে বুলি জানিব পৰা গৈছে। বাৰে বাৰে বিতৰ্কমূলক বিষয়ত বাতৰি শিৰোনামা দখল কৰা এই নাৰ্ছিং হোমখনৰ ওপৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে। এজন সতীৰ্থ তাতে ভৰ্তি হৈ আছিলে। তেওঁ এটা দুৰ্ঘটনা হোৱাৰ পিছতে তেওঁ এনেকৈ মাৰধৰ কৰিছিলে। কৰোঁতে আমি তাৰ প্ৰতিবাদ কৰি আছিলোঁ। আজি তেওঁ ৰিলিজ দিয়াৰ কথা আছিলে। যোৱাকালি আমি কিবা এটা আলোচনাৰ কাৰণে প্ৰায় 10:30টা বজাত আমি তাত সোমাইছিলোঁ। আমি আগত কোনোবা চিকিউৰিটি যেতিয়া আমি ওলাই আহিছিলোঁ যে চিকিউৰিটিয়ে আমাক মানে দৰ্জাখন খুলি নিদিয়ে। তেতিয়া আমাকো কিবা কিবি কৈছে, আমিও কিবা কিবি কৰিছোঁ। কোনটো নাৰ্ছিং হোমত গৈছিলে? ডিউ কেয়াৰ নাৰ্ছিং হোম। তাৰপিছতে কোনোবা এজন আহিছে ডক্টৰ ফৰিজুল। মই জানো ফৰিজুলৰ কোনো ভায়েক নাই। ফৰিজুলৰ ভায়েক বুলি কৈছে, নিজকে ভতিজাক বুলি কৈছে একবাৰ। তেওঁ কৈছে তই ইয়াত লিডাৰগিৰি দেখাব আহিছ, গতিকে অসমীয়াগিৰি নচলিব। আপুনি কি কৰে? মই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি, কেন্দ্ৰীয় সমিতি। তাৰপিছত তেওঁ সেই বুলি কৈ তেওঁৰ লগত থকা প্ৰায় 30জনতকৈ বেছি ল'ৰা হ'ব। গোটেইখিনি আমাক এটেক কৰিছে আৰু মোৰ নাকে মুখে গোটেই তেজ ওলাই আহিছে। তাৰপিছত গেটটো বন্ধ কৰাই আছিলে। আমাৰ ঘৰ গাৰ্জেনে খুলি দিয়া নাই। যেতিয়া হৈবৰগাঁও থানা উচি গৈছে তেতিয়া তেওঁলোকে মোক খুলি দি পেলাই কি আক্ৰমণ কৰিছে আপোনাক? হাতেৰে আক্ৰমণ কৰিছে গোটেইখিনি। নাই আক্ৰমণ কৰাৰ মোৰ কাৰণটো কি? প্ৰথম কথা গেটটো খোলা মেলাৰ লগত আৰু তেওঁলোকে মানে আমি যে ওলাই যাব নালাগে। এতিয়া এখন নাৰ্ছিং হোম বা হস্পিটেল হওক, গেটটো সদায় 24 ঘণ্টা খোলা থাকিব লাগে। পেচেণ্ট আহিবও পাৰে, যাবও পাৰে। আৰু হস্পিটেলত কোনো ফূৰ্তি কৰিবলৈ নাযায়। হয় কাৰোবাৰ দুখৰ সমভাগী হ'ব যাব, নহ'লে কাৰোবাক সহায় কৰিব যাব। আমি সেইকাৰণে গৈছোঁ আৰু আমি কণ্টিনিউ এইকেইদিন তালৈ গৈয়ে আছোঁ। আমি আহি থাকোঁ। কিন্তু কালি কি হয় তেওঁলোকে আমাক টাৰ্গেট কৰিছে যে আমি এইটোও ভাবিছোঁ যে আমাৰ যিজন ল'ৰাক মাৰি পেলাই হস্পিটেলত ভৰ্তি হৈ আছে তেওঁ যিখিনি বিৰোধী পাৰ্টি আছে, যিখিনিয়ে তেওঁক মাৰধৰ কৰিছিলে, তেওঁলোকে এওঁলোকক ফিটিং কৰি ৰাখিবও পাৰে যে সদায় আহি আছে, এইটো সময়ত আহে এহেঁতক আক্ৰমণ কৰিব। আমি সেইটো সন্দেহ প্ৰকাশ কৰিছোঁ। কৰ্তৃপক্ষৰ লগত অৱগত কৰিছে নে নাই? ইতিমধ্যে মই FIR দিবৰ কাৰণে গৈছে সংগঠনৰ ল'ৰাখিনি। আৰু আমি এতিয়া আমাৰ সংগঠনৰ সিদ্ধান্ত হৈছে অলপ আগত জনাইছে যে অসমৰ আমাৰ যিমানবিলাক আঞ্চলিক জিলা কমিটি আছে, আমাৰ প্ৰত্যেক জিলাই ডিউ কেয়াৰ আৰু ডিউ কেয়াৰ কৰ্তৃপক্ষৰ ওপৰত তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব। হয় টকাটো কি হৈছে তাৰ মাজত নহয়, কিন্তু এনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰাটো কোনো যুক্তিসংগত নহয়। তাতো এখন হস্পিটেলত এইটো কোনো গ্ৰহণযোগ্য কথা নহয়। তেওঁৰ নামটো নাজানো, মই দেখিলে তেওঁক চিনি পাম ধুনীয়াকৈ। এইখিনি কণ্টিনিউ দেখি আছোঁ। তেওঁ নিজকে ডক্টৰ ফৰিজুল, তেওঁৰ ভায়েক বুলি কয় বা ভতিজাক বুলি কয়। তেওঁৰ লগত থকা যিখিনি গুণ্ডা ক'ত আক্ৰমণ কৰিছে? মোৰ এই গোটেই লেফ্ট ছাইডটো নাকটো ফ্ৰেকচাৰ হৈছে বুলি ডক্টৰে সন্দেহ প্ৰকাশ কৰিছে। এক্সৰে কৰিছে। এই মূৰটো এই ছাইডটো মানে অলপ বহি গৈছে। কিহেৰে আক্ৰমণ কৰিছে? হাত, কোনোবা এনেকৈ কিবা ফিংগাৰ এনেকৈ কিবা ধৰণৰ। আৰু এই বাহু এই ছাইডত এক ছাইড গৈছে। এই ছাইডটো বিষ, পিঠি পেলাই কিবা দি মাৰিছে। হাতেই হ'ব নহয়, বিষ ছাইডত।
বাওঁফালে পেট, ৰাইট চাইড পিঠিখন আৰু মাথা, নাক আৰু কাণৰ পৰা তেজ ওলাই ডক্টৰে কি কৈছে? ডক্টৰে এতিয়া অলপমান ৰেষ্ট কৰিব দিছে, মেডিচিন দিছে আৰু সন্ধিয়া 6টা বজাৰ পিছতে গোটেই ৰিপৰ্ট চাইহে তেওঁলোকে হেৰি কৰিব। কালি CT স্কেন কৰিছে, CT স্কেন কৰোঁতে মাথাটো অলপমান এই ছাইডটোত কিবা ক্ষতি হৈছে বুলি কৈছে, মই ভালকৈ বুজি পোৱা নাই, ক্ষতি হৈছে বুলি কৈছে আৰু নাকটো মানে সম্পূৰ্ণৰূপে ডেমেজ হোৱা বুলি কৈছে। তাৰপৰা কি বিচাৰে এই ক্ষেত্ৰত? যে এখন হস্পিটেলত বিভিন্ন ধৰণৰ মানুহ গৈ থাকে, ভালো যাব, বেয়াও যাব, চোৰো যাব, ডকাইতো যাব। কিয় যায়? তাত নিৰ্দিষ্ট এটা কামৰ কাৰণে যায়, তাত নিজৰ ট্ৰিটমেণ্টৰ কাৰণে যাব, নহ'লে কাৰোবাক সহায় কৰিবৰ কাৰণে যাব। সেই তেনেকুৱা সময়ত 24 ঘণ্টাই এখন হস্পিটেলৰ দৰ্জাখন খুলি থকাটো, গেটটো খুলি লোৱাটো চিকিউৰিটিজনৰ ডিউটি। কোনোবা যদি যায় অনাহকে তেওঁ গেটটো খুলি দিব লাগে, কিন্তু ডিউটিয়া কৰ্তৃপক্ষই সেইটো নকৰি আমি যে অসমীয়া সংগঠন কৰোঁ, তেওঁলোকে আমাক দেখি থাকে, সেইকাৰণে আমাক আক্ৰমণ কৰিছে। এইবিলাক বন্ধ হ'ব লাগে আৰু ইয়াত হিন্দু মুছলিম কৈ অসমীয়া কৈ লাভ নাই। আৰু যিগৰাকী কৰ্তৃপক্ষক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে অতি শীঘ্ৰে সেইসকলৰ বিহিত ব্যৱস্থা লওক, অন্যথা সামাজিক সাংগঠনিকভাৱে যি সিদ্ধান্ত হ'ব সেইসমূহ ৰাইজে পৰৱৰ্তী সময়ত গম পাই থাকিব।